প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 20 আৰু 21 তাৰিখে আমাৰ অসম ভ্ৰমণলৈ আহিব আৰু যেহেতু আমি নতুন টাৰ্মিনেল সকলে জানো নতুন টাৰ্মিনেল গুৱাহাটীত তেখেতে উদ্বোধন কৰিব আৰু সেই উদ্বোধনৰ সন্দৰ্ভত এখন সভা আয়োজন কৰা হৈছে। সেই সভাত প্ৰতিটো সমষ্টিৰ যাতে জনসাধাৰণ যাব পাৰে তাৰ কাৰণে আমাক বহু ব্যক্তিক দায়িত্ব অৰ্পণ কৰিছিলে। মোক এই ত্ৰিহু সমষ্টিৰ দায়িত্ব অৰ্পণ কৰিছিলে। আমাৰ ত্ৰিহু অঞ্চলৰ যিসকল ৰাইজ তেওঁলোকে দলীয় হওক বা আমাৰ অসম গণ পৰিষদে হওক বা ৰাজনীতি নকৰাই হওক যিসকলে যোৱাৰ কাৰণে ইচ্ছুকসকলৰ এখন তালিকা বনোৱাৰ কথা আজি পৰামৰ্শ আগবঢ়াইছোঁ আৰু এনেকুৱাকৈ আমাৰ এই ত্ৰিহু সমষ্টিৰ পৰা 5,000 এই অঞ্চলৰ পৰা জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে যাবলৈ ইতিমধ্যে প্ৰস্তুতি চলাইছে আৰু সেই প্ৰস্তুতি বুজ লোৱাৰ কাৰণে মই আজি আহিছিলোঁ। গোটেই সভাখনত কিমান মানুহ সমাগম হোৱাৰ আশা কৰিছে আপোনালোকে? গোটেই সভাখন যদি কওঁ তেতিয়াহ'লে এতিয়া যিহেতু আমি সমগ্ৰ অসমৰ জনসাধাৰণক আমি নিমন্ত্ৰণ দিয়া নাই, কাৰণ কিয় যিহেতু নামৰূপত যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া যাব, গতিকে আমাৰ দাঁতিকাষৰীয়া যিটো সমষ্টিসমূহ আছে নলবাৰীয়ে হওক বা হেৰিয়ে হওক আনকি বজালী সমষ্টিৰ পৰাও আমি মানে জনসাধাৰণ বা কাৰ্যকৰ্তাক আমি নিমন্ত্ৰণ জনোৱা নাই। 50,000 হয়তো আমি কাৰণ তাত স্পেচ কম আছে, গতিকে তথাপি 50,000 জনসাধাৰণ তাত উপস্থিত থাকিব বুলি আমি আশা ৰাখিছোঁ। কাৰ্যসূচীটো সম্পূৰ্ণৰূপে চৰকাৰী কাৰ্যসূচী, যিহেতু এইটো ভাৰত চৰকাৰৰ যিহেতু এটা অন্তৰ্গত বিষয়, তেখেতে উদ্বোধন কৰিব আহিব আৰু উদ্বোধনৰ পিছত বাকী যিসমূহ কাৰ্যসূচী মিনিট টু মিনিট কাৰ্যসূচী এইটো আমাৰ হাতত পোৱা নাই। আমাক এটাই দায়িত্ব অৰ্পণ কৰিছে যে ত্ৰিহু সমষ্টিৰ পৰা 5,000 জনসাধাৰণ যাব লাগে আৰু সেই দায়িত্বটো আমাক অৰ্পণ কৰিছে। বিৰোধীৰ যদি তেওঁলোকে ন্যায়ালয়ৰ ওপৰত যদি আস্থা নাই তেতিয়া প্ৰশ্ন উত্থাপন কৰি থাকক, মোৰ আপত্তি কৰিবলগীয়া একো নাই। বিৰোধীৰ যিটো উদ্দেশ্য জুবিন গাৰ্গে ন্যায় পোৱাৰ কাৰণে উদ্দেশ্য না হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীক টাৰ্গেট কৰাৰ উদ্দেশ্য। এতিয়া বিৰোধীৰ মুখত যিবোৰ কথা শুনিছোঁ, বিৰোধীৰ মুখত এনেকুৱা কথা শুনা নাই। প্ৰথমতে কৈ আছিলে কি যে চাৰ্জশ্বিট নিদিয়ে, ইয়াৰ বহুত লেকুনা থাকিব, অমুক থাকিব তমুক থাকিব। চাৰ্জশ্বিট দিয়াৰ পিছত আগতীয়াকৈ তেওঁলোকে গম পালে যে চাৰ্জশ্বিটখন ঠিক হোৱা নাই। যদি চাৰ্জশ্বিট ঠিক হোৱা নাই, যি বিষয়টোৰ দায়িত্ব হৈছে ন্যায়ালয়ৰ দায়িত্ব, ন্যায়ালয়ে পৰীক্ষা নিৰীক্ষা কৰিব। কিন্তু ন্যায়ালয়ে পৰীক্ষা নিৰীক্ষা নকৰোঁতে বিৰোধীসকলে এখন আদালত বনাই লৈছে। তাৰমানে আদালতৰ প্ৰতি আচলতে তেওঁলোকৰ আস্থা নাই। মইতো ভাবোঁ আচলতে মহামান্য হাইকোৰ্টে এইসকল ব্যক্তিৰ ওপৰত আচলতে চমুটো কেছ ল'ব লাগে। কাৰণ কিয় এইকাৰণে চমুটো কেছ ল'ব লাগে, যিহেতু আমি ৰাইজে আদালত স্থাপন কৰিছোঁ, আমি ৰাইজে আদালতৰ আস্থা ৰাখিব লাগিব। আৰু এটা বিষয় আমি সকলোৱে জানো যে আমাৰ 4টা স্তম্ভ, আমাৰ ন্যায়ালয়, জুডিচিয়াৰী হওক, এক্সিকিউটিভ, লেজিছলেটিভ আৰু হৈছে মিডিয়া। এই 4টা স্তম্ভ পেৰেলেলি যেতিয়া নিজৰ কাম কৰিব তেতিয়া আমি সমাজখন ঠিকমতে চলাব পাৰিম। এই 4টা স্তম্ভৰ পৰা যদি এটা স্তম্ভ যদি বিচলিত হৈ যায় বা এটা স্তম্ভৰ ওপৰত যদি ৰাইজৰ যদি আস্থা নাথাকে তেতিয়াহ'লে সমাজখন চলোৱাটো বহু কঠিন হ'ব। গতিকে সকলোৱে এই 4টা স্তম্ভৰ ওপৰত আস্থা ৰাখিব লাগে আৰু তেতিয়াহে গণতন্ত্ৰক আমি আগন্তুক দিনত সুদৃঢ় কৰিব পাৰিম। কিন্তু এই 4টা স্তম্ভৰ ওপৰত আস্থা ৰখাৰ বিপৰীতে চাৰ্জশ্বিট দাখিল কৰোঁতে যদি আগতীয়াকৈ কোনোবাই যদি উকিলতকৈ যদি অধিবক্তাতকৈ বেছি জনা বুলি ভাবি মন্তব্য দিয়ে, তেতিয়াহ'লে মই ভাবোঁ যে সেই মন্তব্যৰ আঁৰত কিছু ষড়যন্ত্ৰ থাকিব পাৰে বুলি মই ভাবোঁ, বা এইটো মেলাফাইড ইণ্টেনশ্যন, বনাফাইড ইণ্টেনশ্যন নহয়।